মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ধরা লীলা গোপনে হিসিয়ার কোণত তুমি যেমন হুকুম মনৰ নিয়ৰৰে চেঁচা কোপাল আমি আহা হৃদৰে মন ইদিয়াকে মেট্ৰিক পৰীক্ষাটো শেষ হৈছে আৰু টেনশ্যন নাই এতিয়া ৰিজাল্ট দিবি কথা ৰিজাল্ট ভাগে এনে দে বাপৰে পৰীক্ষা এইকেইদিন কি ভয় লাগিছিলে কিবাকে দি পৰীক্ষাটো শেষ হ'ল বাপৰে বাচিছোঁ দে আই খাবলৈ যাব পাৰিম বাপই এক বছৰ টকাটো ওলবাই দিয়া নাছিলে ঘৰ পৰাই যদি ফেল কৰোঁ কেনে মাত দিব সেইটো ভাবিছোঁ মই মিঠু ফোন কৰিছিলে কি এবাৰ চাওঁ হেল্ল' মিঠু কওঁ কেমন কৰিলি এটা কথা হৈছে ভাই মস্ত ডাঙৰ কথা কি কথা কৈছোন আমাৰ মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিব বোলে গম পাইছে না তই কি কয় পৰীক্ষা দিব একমাহ হ'লে ৰিজাল্ট দিব হ'লে নেকি এইবাৰ বোলে সোনকালে দিব ইলেকশ্যন আহিছে নে সেইকাৰণে বোলে সোনকালে ৰিজাল্ট দিব মোৰ ভয় লাগবে লাগছি ৰ কি কৰোঁ মই মোৰ যে একে অৱস্থাৰে ভয় লাগছি যদি ফেল কৰোঁ ঘৰ বেয়া মাত দিব মোক কি সুধি আহিব পাঁচটা এতিয়া টিউশ্যন দি কিনি মোকো মাৰিব এতিয়া মই কি কৰোঁ এই ফিল্ডত গ'লেচোন তাৰপৰা হ'ব পেটলা গম পাইছি নে মই নাই সি গম পোৱা নাই তাক ফিল্ডত গ'লে মাতিবলৈ এতিয়া নকওঁ তাক মাতটো তাক এতিয়া কি হ'ব দে ফিল্ডত গ'লে মই ফোনটো ৰাখোঁ দে এতিয়া কি হ'ব যদি পৰীক্ষা ফেল কৰোঁ মোক গৰু মাত দিব এতিয়া কি হ'ব এই যি হয় দেখা যাব তই জুবিন দাই গান মাৰি মনটো যে ভাল কৰিলক ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা বলে কিদৰে ডাৱৰে এন্ধাৰে সিপাৰে যে উতুলুকাৰে কহি মই নভবা কথাটো হঠাতে হৈছে যে পাই হেৰুৱা বুজি পোৱাৰ আগতে পৰীক্ষা দি হ'ব দে আৰু উঠিটো নাই কৰি বন্ধু কমে আৰু যাইছোঁ ৰ বেটলা কি বেটলা এই ভাই ভয় লাগিছে ৰ যদি পৰীক্ষা ফেল কৰোঁ গৰু মাত দিবই পৰীক্ষা ৰিজাল্ট বোলে কালি দিব তই গম পোৱা নাই নেকি নাই পোৱা তোক কোনো ক'লা ৰিজাল্ট দিব বোলে কালি মিঠু ফোন কৰিছে বিজ্ঞানে তোক ফোন কৰা নাই নেকি সি বনে বুজি আকৌ মোক কল নকয় ৰ তোক কৈছে কি মোৰ যে ভয় লাগি আছে কি কৰোঁ ফেল কৰিলে মোক গৰু মাত দিবই যি হয় দেখা যাব দে জুবিন দাৰ নাম লৈ আৰু থাক আৰু সেই হ'ব আৰু ভগৱানকে আছোঁ কোৱা মই তাক ভাবিছোঁ যদি ফেল কৰে মোক ঘৰৰ পৰা উলিয়াই দিব কি হ'ব মোক দোকান থৈ দিব সেই মই যাওঁ দে ঘৰত দে যা মোতকৈ পেটলা বেছি টেনশ্যন মাৰিবই বাপেকে যি হয় দেখা যাব দে আৰু কি কৰিবি মইতো ভাতটো খাই ফিল্ডত গৈ যাই থাকোঁ ফিল্ডত গৈ নাযাওঁতে কালি ৰাতি এতিয়া মই ফোন কৰি কৈ দিওঁ হেল্ল' মিঠু এতিয়া নাযাওঁতে মই আৰু সোমাব লাগে টেনশ্যন হৈছে ভাই দে কালি ৰিজাল্ট দিলে আমাৰ তাক গ'লে আহিবি কি হয় কবি মোক ফোন কৰি এতিয়া নাই মোৰ পেটলা আছিলে তাৰো টেনশ্যন কান্দে বেছি ৰিজাল্ট হৈছে তাততো বাদ দিয়ে লাজ কৰিলি হ'ল সিটোৱাৰে ফেল কৰি বাধাই দে এতিয়া মই ৰাখোঁ দে হ'ব দে মই এতিয়া ৰাখোঁ দে হ'ব দে মই এতিয়া যাওঁৱেই দে পেটলা ভয় লাগছি আজি ৰিজাল্ট দিব যে কি হ'ব আমাৰ কচোন তই ভয় বেলেগ একো নাই ৰিজাল্ট মই পাছ কৰিম পেটলা ফেল কৰিব ৰিজাল্টটো কেতিয়া দিম বুলি কৈছিল ৰিজাল্টটো 10টা বজাত দিম বুলি কৈছিল কি ভাগৰ এতিয়া নাজানো মোবাইল চাব পাৰি নে কি কচোন মোবাইলটো চাব পাৰি ভগৱানে বাচাবাৰ তুমি আৰু তোমাৰ ওপৰত চব টেনশ্যন ল'ব নালাগে তই এনে পাছ কৰিবি ময়ো কৰিম সেই পেটলাই বাছ নকৰে কি কয় সঁচা নাই মইতো মিছা কথা ক'ম না কেনে ফেল মাৰিব কি লেখছি নি পৰীক্ষা একো লেখা নাই পেটলা আছে ৰ কি পেটলা কি হৈছে দুখত আছে আৰু হৈ গ'ল দুখত নাথাকিবি দে আজি আমাৰ ৰিজাল্ট দিব যদি ফেল কৰোঁ মোক তাতে গৰু মাত দিব পাছ কৰিবি দে লেখছি না পৰীক্ষাত তই পাছ কৰিবি দেহে টেনশ্যন আছে মিঠুৱে 10টা বাজিলে ৰিজাল্টটো চেক কৰচোন ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আনছে নেকি আনছো দিছোঁ মোক মিঠু নকয় সি পাছ কৰছি নেকি তই পাছ কৰছি দে কি কয় ফাৰ্ষ্ট ডিভিজন নে ছেকেণ্ড ডিভিজন ছেকেণ্ড ডিভিজন পাইছে দে এতিয়া ভালেই হ'ল পাছ কৰিলোঁ মই এতিয়া মোকতো নকয় কি ৰিজাল্ট কৈছোঁ লাগে মোকতো চাৰা পাইছোঁ তোক মই ভাবি দে পাছ কৰছোঁ যে ফাৰ্ষ্ট ডিভিজনত হ'ব দে আৰু কি বেটাটো ৰিজাল্ট বেয়া তই হেৰি কৰিছে কি কয় কি হ'ল পটকৈ আৰু কি হ'ল এই ডিজি ফেল কৰা সেই বুজাই নাপায় নে অকণমান ক'ব লাগছে এই আছে মৰিলে নেকি চাওঁ নাই যাই
মুক্তি করে জেল লেখার পরে দেখি মারা গেল। হ্যাঁ শোন, এটা কি হবো শুনলেন ভাই, এই তো মারা গেল। কি হবো এটা ভালো না, খাবার দিকে রাখবো। ও আমার মরা নাই রে, আমার মাথা তলে ঘুরেছি। ও মারা নাই নাকি? হয়তো কি হয়েছে, আমি তো আমার ভুলে গেছি। তারপরে মুক্তি আয়নি চিনতে এসেছি। দে দে উঠ উঠ। এটা আমার কি হবো? যে হবা লাগা কিন্তু তো হয়ে গেল, তো কি হবো? ওই নিচে কি হয়? ও আমার হরতে যাও দে ভাই আর। যা যা, ও মইটাই মরা বলে ছিল, ভুলে গেছিল মরুন তো। মরুন সাথে